Hi friends, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি দেখিবলৈ পাই আছে মই এতিয়া যাবলৈ বিচাৰিছোঁ মৌ বাকচৰ ওচৰত, যি নেকি মোৰ মৌ পালন কৰি আছোঁ কম বেছি পৰিমাণে। সেয়া দেখুৱাইছোঁ আপোনালোকক। এয়া এটা বাকচ, এইটো চাম বুলি ভাবিছোঁ। আৰু এটা আছে বাকচ, ঘৰতে থৈছোঁ যিহেতু দুটা। এয়া এটা বাকচ, এইটো নতুনকৈ আহিছে, প্ৰায় 2 সপ্তাহমান হৈছে। ইয়াৰো হৈ আছে চাগে, চোৱা নাই এতিয়া মই পুৰণাটো চাম, যি নেকি 1.5 মাহমান হৈছে অহা। এয়া চাওঁচোন কেনেকৈ হৈছে, আপোনালোকলৈ দেখাম, ময়ো চাম। তাকে ভিডিঅ' এটা প্ৰস্তুত কৰি লৈছোঁ, ভুল ভ্ৰান্তি হ'লে মাফ কৰিব। এয়া চাওক, এনেধৰণে চাবলৈ বিচাৰিছোঁ। যিহেতু ময়ো নতুন, এনেকুৱা বৈজ্ঞানিকসন্মত পদ্ধতিৰ মৌ বাকচত মৌ পালন কৰা নাই, নতুন কৰিছোঁ আৰু নিজেও ট্ৰেইনিং একো লোৱাই নাই। এয়া চাওক, প্ৰায় হ'বলৈ হৈছে। এয়া লোকেল মৌ নিজে আহি বহিছে খালি। এনেধৰণে আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ, প্ৰায় সম্পূৰ্ণ হ'বলৈ হৈছে ফ্ৰেমবিলাক। আৰু আছে, বাকী আছে চাগে। এইফালেদি চাওঁচোন কেনেকৈ কি হৈছে। চাওক, আপোনালোকে দেখাবলৈ চেষ্টা কৰি আছোঁ যিমান পাৰোঁ ভালকৈ। এনেধৰণে মৌ পালন কম বেছি পৰিমাণে কৰিবলৈ বিচাৰিছোঁ। ইয়াত খালি চাকটো সম্পূৰ্ণ হোৱা নাই, সৰুকৈ হৈছে লাষ্টটো, আৰু বাকী আছে বনাবলৈ। ইয়াৰ প্ৰায় 1 সপ্তাহমান লাগিব নেকি সম্পূৰ্ণ কৰিবৰ কাৰণে। এয়া চাওক, আপোনালোকে দেখিবলৈ পাই আছে। আৰু বাকীটো চব সম্পূৰ্ণ হৈ গ'ল, খালি মৰম কৰিব লাগে সিহঁতক, আঘাত দিব নালাগে। খুব লাহেকৈ যিমান পাৰে সেইটো ফ্ৰেমডাল উঠাব চেষ্টা কৰিব লাগে, নহ'লে সিহঁতি কামুৰিব বিচাৰে। এয়া চাওক, আপোনালোকে দেখিবলৈ পাই আছে। এইটো এটা উঠাই চাইছোঁ কেনেকৈ কি হৈ আছে। এইটো ব'ট চেম্বাৰ য'ত নেকি ৰাণী কক্ষ থকা চেম্বাৰ। এইটো ইয়াৰ ৰস নিষ্কাশন কৰিব নালাগে, য'ত নেকি ইয়াত প্ৰজন্ম হয় সিহঁতৰ। এয়া চাওক, ইয়াততো তিনিডাল চাক বনাইছে চাওক আপোনালোকে একেলগতে। আপোনালোকে দেখিবলৈ পাই আছে। এইটো মই য'ত হানি ওলাই সেইটোত ৰস ওলাটো কভাৰটো তুলি দিছোঁ, য'তকৈ হানি চেম্বাৰ বুলি কয়। এয়া মধু কক্ষ চেম্বাৰটো, ইয়াতহে য'ত ৰস হয় সেইটোত পৰাই নিষ্কাশন কৰিব পাৰি, সেইকাৰণে এইটো তুলি দিছোঁ। চাওক, আপোনালোকে দেখিবলৈ পাই আছে। এনেধৰণে খালি লাহেকৈ খুব মৰমেৰে কৰিব লাগে। এইটো ফ্ৰেমত যোনটো ৰস হয় সেইটোৱে নিষ্কাশন কৰিব পাৰি। এতিয়া এইটো মৰাপাট বস্তা কভাৰ বনাইছোঁ, এইটো ঢাকি দিছোঁ সিহঁতক খালি গৰম ভাৱটোৰ কাৰণে। আৰু এইটো ঢাকনি পিৰা লগাই দিছোঁ, যাতে সিহঁতি ওলাই যাব নোৱাৰে। ইয়াৰ ওপৰত আকৌ এটা আছে, টপ কভাৰ বুলি কয়। এইটো টপ কভাৰটো লগাই দিছোঁ, যাতে বৰষুণ পানী সিহঁতৰ ভিতৰত সোমাব নোৱাৰে, সেইকাৰণে এইটো টপ কভাৰ লাগিব। ধন্যবাদ। মোৰ ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্ট কৰি জনাবচোন, পাৰিলে